ৰাজ্য চৰকাৰ নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰী, অংগনবাড়ী আশা ৰন্ধনকৰ্মী, লগতে শিক্ষক অনাশিক্ষক প্ৰতিজন কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, য'ত দৰমহা ডিএ বৃদ্ধি, পদোন্নতি, MSEPS, NPS, UPS, OPS সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ MSEPSৰ সমস্যা নিৰ্মূলৰ বাবে চৰকাৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াভাৱে প্ৰকাশিত এখন নটিফিকেশ্যনৰ পৰা আমি এই বিষয়ে জানিব পাৰিছোঁ। হাইলাকান্দি জিলাৰ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰিছে যে MSEPSৰ বিষয়টো নিষ্পত্তিৰ বাবে অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে কোৱা হৈছে, য'ত এখন কমিটি গঠন কৰি দিয়া হৈছিল আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব। এই সমিতিখন বলবৎ হ'ব আৰু কমিটিয়ে প্ৰাথমিক শিক্ষাৰ যোগ্য কৰ্মচাৰীসকলৰ সবিশেষ তদন্ত কৰিব লাগিব আৰু গাইডলাইন অনুসৰি যোগ্য কৰ্মচাৰীসকলক MSEPS প্ৰদানৰ বাবে পৰামৰ্শ দিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে চিটো অসমৰ ফালৰ পৰা এই খবৰটো দিছে। অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শিল্প প্ৰতিষ্ঠানত কৰ্মৰত স্থায়ী অস্থায়ী শ্ৰমিক কৰ্মচাৰীলৈ আহ্বান। আইন অনুসৰি মজুৰিৰ চৰকাৰী জাননী প্ৰকাশ কৰা আৰু শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট 4 মাৰ্চ 2025 দিনৰ 10 বজাৰ পৰা চচলৰ ধৰ্ণাস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰিব, য'ত অংগনবাড়ী আশা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰো দৰমহা বৃদ্ধিৰ বিষয়টো উত্থাপন হৈ আহিছে, পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু চৰকাৰ ফালৰ পৰা বাজেটত কেনেধৰণৰ ঘোষণা কৰে সেয়া হ'ব লক্ষণীয়। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ OPS পুনৰ প্ৰৱৰ্তনৰ দাবী কৰিছে। এই দাবী উত্থাপন কৰিছে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা। সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ 8ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি বাসৱ চন্দ্ৰ কলিতা, পৰিষদৰ প্ৰাক্তন উপদেষ্টা অৰবিন্দ দাস, পৰিষদৰ যুটীয়া সম্পাদক বুবুল বৰা, লগতে কাৰ্যালয় সম্পাদক পৰেশ দাস আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু এই সভাই NPS আৰু UPSৰ বিৰোধিতাৰে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাইছে। ইপিনে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS। 2025 চনৰ 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশত ইউনিফাইড পেঞ্চন ব্যৱস্থা কাৰ্যকৰী হ'বলৈ গৈ আছে আৰু UPS 2024 চনৰ 24 আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু 25 জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে এই আঁচনিখন অৱগত কৰিছিল। নতুন UPS আঁচনিৰ বিশেষত্ব কি সেই বিষয়ে ধাৰাবাহিকভাৱে আলোচনা চলি আছে আৰু কিমান পেঞ্চন দিব, কোনে কিমান সুবিধা লাভ কৰিব, ইয়াক লৈ চৰ্চা হৈ আছে আৰু এই আঁচনিখন বলবৎ হোৱাৰ পাছত কৰ্মচাৰীসকলে NPS আৰু UPSৰ বিকল্প লাভ কৰিব, অৰ্থাৎ কোনখন আঁচনি কৰ্মচাৰীসকলে যাব বিচাৰিব বা ল'ব বিচাৰিব সেই আঁচনিখনৰ বিকল্প থাকিব, হয় NPS ল'ব নহ'লে UPS ল'ব পাৰিব। আৰু এই ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% অৱসৰৰ পিছত সম্পূৰ্ণ নিশ্চিত পেঞ্চন হিচাপে লাভ কৰিব আৰু অধিসূচনা অনুসৰি কৰ্মচাৰীজনৰ চাকৰিৰ পৰা অপসাৰণ বা বৰ্খাস্ত বা পদত্যাগৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চন উপলব্ধ নহ'ব। সম্পূৰ্ণ নিশ্চিত পে'মেণ্টৰ হাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ বাবে গড় দৰমহাৰ 50% হ'ব, কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনৰ ন্যূনতম 25 বছৰ সেৱা থাকিব লাগিব। যদি কৰ্মচাৰীজনৰ ন্যূনতম সেৱা 25 বছৰ কম হয় তেতিয়াও UPSৰ অধীনত উপলব্ধ পেঞ্চন লাভ কৰিব। যদি কৰ্মচাৰীজনৰ সেৱা 10 বছৰ বা তাতকৈ অধিক হয় তেন্তে প্ৰতিমাহে ন্যূনতম 10,000 টকা পেঞ্চনৰ নিশ্চয়তা থাকিব। ইপিনে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি সন্দৰ্ভতো সুখবৰ আহিছে যে এবাৰ হোলীৰ পূৰ্বে ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব, যি জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব আৰু বৰ্ধিত ডিএ আপোনালোকৰ হোলীৰ পূৰ্বে ঘোষণা কৰিব, যেহেতু 14 মাৰ্চত হোলী আৰু ইয়াৰ পূৰ্বে আপোনালোকৰ ডিএ বৃদ্ধি ঘোষণা হ'ব, য'ত 3 পৰা 4% বৃদ্ধি হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত।
কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।